আজি বনাবলৈ লৈছোঁ মোৰ ষ্টাইলত গাহৰি মাংস। তেলত দিলোঁ তেজপাত আৰু পিঁয়াজ, এইখিনি ভালদৰে লৰাই ল'ব। আৰু ইয়াত দি দিলোঁ আদা নহৰুৰ পেষ্ট, আৰু এইখিনি ভালদৰে লৰাই ল'ব। অলপ মজি যোৱালৈ লৰাই থাকিব। আৰু ইয়াত দি দিলোঁ মাংস, এইখিনি ভালদৰে লৰাই ল'ব। তাৰপিছত অলপ সময়ৰ বাবে কম ষ্টিমত থৈ দিব। এতিয়া দি দিলোঁ হালধি আৰু নিমখ, আকৌ এবাৰ লৰাই ল'ব। অলপ সময়ৰ বাবে ঢাকনিখন মাৰি দিলোঁ। ইয়াত দি দিলোঁ জিৰা, জলকীয়া পাউডাৰ, মিট মছলা আৰু গৰম মছলা অলপমান দি দিলোঁ। পানী দি এইখিনি ভালকৈ লৰাই ল'ম আৰু ইয়াত মাংসখিনি এড কৰি দিম। আৰু এইখিনি এড কৰি দি ভালদৰে লৰাই লৈ আমি আকৌ এবাৰ ঢাকনি মাৰি দিম অলপ সময়ৰ বাবে, আৰু ঢাকনিখন মাৰি 10 মিনিটৰ বাবে সিজিব দিলোঁ। এইখিনি প্ৰায় অলপ সিজি গৈছে। এতিয়া ইয়াত দিলোঁ বিলাহী, ভালদৰে লৰাই ল'ব। তাৰপিছত দি দিলোঁ আলু, এইখিনি লৰাই লৈ অলপ সিজিবলৈ দি ইয়াত দি দিলোঁ পৰিমাণ মতে পানী, আৰু এইখিনি ভালদৰে লৰাই লৈ সিজিবলৈ দিলোঁ 10 মিনিট। 10 মিনিটৰ পাছত মাংসখিনি উতলি আছে আৰু আমাৰ মাংস ৰেডি।